10,000 পোৱা সকলে যেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব অহাবাৰ 25,000 পাব খালি কন্ডিশন এটাই এই 10,000 পাওঁতে 3টা বাচ্চা আছে 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে বিশ্বাস ৰাখক 10 গৈ 25 হ'ব 25 গৈ 50 হ'ব 100%। আজি মই ডিসি কোর্টত যাম মহিলা উদ্যমিতা লাখপতি বাইদেউৰ আঁচনিৰ হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰিম। আজিয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমাৰ প্ৰত্যেকটো বিধানসভা সমষ্টিলৈ আৰু 4,000 কৈ ৰেশন কাৰ্ড আৰু তাৰ লগে লগে আমাৰ বড়োলেণ্ডৰ দুখীয়া ৰাইজ যাতে উপকৃত হ'ব পাৰে বিশেষকৈ চাহ বাগিচা অঞ্চলৰ কাৰণে এটিকলি দুটিপাত আমি আঁচনিৰ বিষয়ে আজি কথা পাতিম আৰু হিতাধিকাৰীক চূড়ান্ত কৰিম। অৰ্থাৎ মই বাছি বাছি চৰকাৰী চাকৰি দুখীয়া মানুহৰ ঘৰত দি আছো যাতে দুখীয়া মানুহবিলাক ফাৰ্ষ্ট ক্লাছ হৈ যাব পাৰে। এতিয়ালৈকে আমাৰ অসমত 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিলো কাৰো পৰা 1 টকা কোনেও কালেকশ্যন কৰিব নোৱাৰে। এতিয়া আমি 10 অক্টোবৰত আৰু 60,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম 60,000 ল'ৰা ছোৱালীক চাকৰি দিম তাৰ মানে 2 লাখ আগত 1.5 লাখ এতিয়া 60,000 2 লাখ ফেমিলি এতিয়া ফাৰ্ষ্ট ক্লাছ হৈ গ'ল। তেনেকে আমি যদি আপোনালোকক উন্নতি কৰি লৈ গৈ থাকিব পাৰো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি এজন ল'ৰাক 2 লাখকৈ টকা দিছো ব্যৱসায় কৰিবৰ কাৰণে লাহে লাহে আমাৰ দুখীয়া দৰিদ্ৰ মানুহখিনিক আমি আগবঢ়াই লৈ গৈ থাকিব লাগিব। সকলোৱে যোগ্যতা অনুসৰি মাটিৰ অধিকাৰ পাব লাগিব।